জামুগুৰিহাটৰ ঢলাইবিল গীৰ্জাত খ্ৰীষ্টমাছৰ উদযাপনৰ ব্যাপক প্ৰস্তুতি। ঢলাইবিলৰ কেথলিক খ্ৰীষ্টিয়ান মিছনেৰী গীৰ্জাত খ্ৰীষ্টমাছ উদযাপনৰ ব্যাপক প্ৰস্তুতি। পবিত্ৰ উৎসৱ উপলক্ষে গীৰ্জাৰ চৌহদ সজাই পৰাই তুলিছে উদ্যোক্তাসকলে। ৰং বিৰঙৰ বৈদ্যুতিক লাইটৰ পোহৰত কালি সন্ধিয়াৰে পৰা আলোকিত হৈ পৰিব গীৰ্জা চৌহদ। খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে অহাকালি উদযাপন কৰিব পবিত্ৰ উৎসৱ খ্ৰীষ্টমাছ। আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাই সকলো শ্ৰেণীৰ ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছে ফাদাৰ ফ্ৰান্সিছ বাৰ্লাই। এতিয়ালৈকে আমাৰ প্ৰিপাৰেশ্যন চলি আছে। এতিয়াও আধা মানুহবোৰে এইটো ছাইডত কাম কৰি আছে। এতিয়া আমাৰ চাৰ্চৰ আগত আমাৰ প্ৰায় কমপ্লিট হৈছে আৰু আমি সকলোকে এইবাৰো নিমন্ত্ৰণ জনাইছোঁ যে আপোনালোকে আহক। আমি খ্ৰীষ্টমাছৰ নামত আমি সকলোকে শুভেচ্ছা জনাই আছোঁ আৰু সকলোকে আমি হেপী নিউ ইয়াৰ উইচ কৰি আছোঁ। এইটো আমাৰ ঢলাইবিল কেথলিক চাৰ্চ আৰু ইয়াতে প্ৰত্যেক বছৰে 24 তাৰিখ ৰাতি আমি খ্ৰীষ্টমাছ পালন কৰোঁ আৰু ৰাতিপুৱা দিনতো 25 তাৰিখে 9টা বজাৰ পৰা আমাৰ প্ৰগ্ৰামটো আৰম্ভ হয়। এতিয়া আমাৰ নতুন বছৰো আহি আছে আৰু এতিয়া আমি এই খ্ৰীষ্টমাছত বিশেষ কৰি আমি প্ৰাৰ্থনা কৰোঁ যে এই যীশু খ্ৰীষ্টই যি আমি জন্মদিন আমি পালন কৰি আছোঁ, তেওঁ যীশু খ্ৰীষ্টই যে এই দেশলৈ, এই আমাৰ অসমলৈ, আমাৰ ভাৰতবৰ্ষলৈ যে সুখ শান্তি কঢ়িয়াই আনক, সকলো পৰিয়াললৈ সকলো মানুহৰ কাৰণে এই সুখ শান্তি কঢ়িয়াই আনক। এইটোৱে আমাৰ প্ৰাৰ্থনা থাকিল। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।